মই আহি বাইকখন তাত থৈ কেনে মই এইফালে চাওঁ যে দৰ্জাখন খোলাই আছে। দৰ্জাখন খোলাই দেখিলে মই পোষ্টেলৰ ল'ৰাটোক সুধিলোঁ, তেওঁ খুলছিটো গেটটো আহি, তই দৰ্জাখন খোলা দেখা নাই নেকি? কি কৈছে, দাদা মই চাৱা নাই এইফালে। মই বোলো আছোঁ এইফালে আমাৰ দৰ্জাখন দেখোন খোলাই আছে অফিচৰ। আহি কেনে চালোঁ যেন মানে তালাটোৰ এইটো মানে ভাঙি কেনে দৰ্জাখন খোলাই আছে। ভিতৰ ফালে আকৌ মই কেমেৰা অন কৰি মানে মোবাইলত ভিডিঅ' কৰি ভিতৰত গ'লে চালোঁ যে ফেন দুখন নাই আমাৰ। তাত মই আমাৰ ছেক্ৰেটাৰী বাইদেউক জনালোঁ, মানে গ্ৰুপত ভিডিঅ'টো মই দি দিলোঁ। এনেকুৱাকৈ বহুতবাৰ চোৰ হৈছে। আগতে আমাৰ সেইটো ৰুমৰ পৰাও হৈছে, এই মিটিং হলটোৰ পৰা চুৰি হৈছে। তাৰ পৰা মটৰ লৈ গৈছে। চিচিটিভি কেমেৰা নাই নেকি? চিচি আমাৰ ইয়াত নাই। আমাৰ ইয়াত চিচি লগাম বুলি আলোচনা হৈছিল, কিন্তু চিচিটো লগোৱা হোৱা নাই। ময়ো আগৰ পৰা কৈ আছোঁ চিচি কেমেৰাটো লাগে আমাৰ ইয়াত, বহুত প্ৰয়োজন, লগোৱা নাই। ঘটনাটো আচলতে আমাৰ যি অফিচৰ ষ্টাফজন মানে কি প্ৰথম আহি কিনে দেখা পালা যে এনেকুৱা ভাঙা চিঙা হৈ আছে, ভিতৰত কি আছে কি নাই চাওঁতে দুখন ফেন নোহোৱা হ'ল। তাৰে পিছত আমাৰ গ্ৰুপত মেছেজ দিলে, মই গম পালোঁ। সেনেকৈ মানে কি আৰম্ভণিটো হ'ল। ইয়াত কিন্তু চুৰি হোৱা এবাৰ দুবাৰ নহয়, ৩-৪বাৰমান চুৰি হ'ল। আচলতে ইমান দূৰৰ মানুহ চুৰ কৰা নাই এইবুলি ভাবা যায় মনত, মানে কি নিশ্চয় কোনোবা ইয়াৰ ওচৰৰে হ'ব। কিন্তু সেইমতে আমি থানাত জনাইছোঁ আৰু এতিয়া আৰু ভালকৈ জনাম, আৰু অলৰেডি MLA ছাৰকো জনোৱা হৈছে। পিছত কি ব্যৱস্থা লয় দেখা যাব। নাই, এনেকৈ আগৰ পিছেও ২-৩বাৰ চোৰ হৈছে। আমি ধৰক তেতিয়া মই বডিত নাছিলোঁ, তেতিয়া আমাৰ অফিচৰ পৰা বা পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা ৰঙিয়া থানাত এজাহাৰ দিয়া গৈছিল। ৰঙিয়া থানাৰ পৰা কি ইনভেষ্টিগেশ্যন কৰিছে, আমি এতিয়ালৈকে একো ধৰণৰ সূত্ৰ পোৱা নাই। তাতে যোৱাবেলি যি আমাৰ চোৰ হ'ল, দুখন ফেন চোৰ হৈছে, গতিকে আমি দুখিত। আৰু যিসকলে নিছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে তেখেতসকলে চৰকাৰী বস্তু যিহেতু তেখেতসকলে এইটো ৰিটাৰ্ণ কৰিব লাগে। আৰু আমি যোৱা 3 মাহ আগত বডিৰ এটা প্ৰস্তাৱ লৈছিলোঁ যে আমি CCTV লগাম। মানে প্ৰব্লেমটো হ'ল আমাৰ যিবিলাক 15 ফাইনেন্সৰ যিবিলাক আমাৰ প্লেন পাছ নহয় খুব সোনকালে। এতিয়া প্লেন পাছ আজি 10-12 দিন আগত হৈছে। এতিয়া খুব সম্ভৱ আমাৰ 1 সপ্তাহ 10 দিনৰ ভিতৰত আমি CCটো লগোৱাৰ ব্যৱস্থা কৰিম। এই বিষয়ে আমাৰ আলোচনা চলি আছে। আৰু এইটো অফিচ ল'ব আমাৰ বেছি দিন হোৱা নাই, 15-20 দিন হৈছে। ইয়াতে ধৰক যিবিলাক কাম কাজ হৈছে এইবিলাক একটু নিম্নমানৰ হৈছে। সেইকাৰণে আজি এই চুৰি কাৰ্য সংঘটিত কৰিবলৈ মানে তেখেতসকলে চান্স পাইছে। হয়, কেঞ্চেল হ'ব বুলি তাৰমানে মই ইয়াতে আহিছিলোঁ কাম এটাত, এই দীপেন বোলা ইয়াতে যিজন হেৰি কম্পিউটাৰ এছিষ্টেণ্ট, তেওঁক লগ কৰিব আহিলোঁ। আহোঁতে গম পালোঁ কথাখিনি এনেকুৱা। ইয়াতে আজি বুলি নহয়, আজি 3-4 বছৰৰ পৰা এনেকুৱা কাম হৈয়ে আছে। হৈ যিহেতু আছে, ইয়াতে পঞ্চায়ত বডিটো আছে নিশ্চয়। বিভিন্ন ফাণ্ড আহে, কোন ফাণ্ডৰ পৰা, টেক্সৰ পৰা, কিবা কিবি বিভিন্ন ফাণ্ড আছে। ফাণ্ডৰ পইচা দি তেওঁলোকে কিয় ইয়াতে 2টা CC কেমেৰা লগাব নোৱাৰে? প্ৰথম কথা, সেই ফাণ্ডবিলাকৰ পইচাটো কি কৰে তেওঁলোকে? এতিয়াও গম পাওঁ কিবা কোন ফাণ্ডৰ পইচা, কিবা কিবি ফাণ্ডৰ পইচা আছে। তেওঁলোকে নলগোৱাৰ কাৰণটো সেই এটা প্ৰথম কথা। নেক্সট, এটা ৰাতি যিহেতু আমাৰ নাইট চকীদাৰ নাই, ইয়াতে এটা লাইটৰ কানেকশ্যন তেওঁলোকে কিয় কৰিব নোৱাৰে? লাইটো নাই ইয়াতে, অন্ধকাৰ। ইয়াত অফিচ আছে নে কি আছে, ৰাতি হ'লে গধূলি 5টা বজাত কোনো একো গম নাপায়। লাইট এটা লগাব খুবেই এৰা স্থানীয়। মই সদায় দেখা পাওঁ, সদায় আপডাউন কৰোঁ, ইয়াতে মোৰ ওচৰতে ঘৰ। সভাপতি আৰু নিশ্চয় ছেক্ৰেটাৰী এই বিষয়ত অলপমান ইনিষ্টিভ হ'ব লাগে, যিহেতু আগৰ পৰাই এইটো কাম